ইন্টারেষ্টিং ষ্টৰি এণ্ড মটিভেশ্যনেল অলছ' একেবাৰে চব শ্লিপাৰৰ কোম্পানী এটা নতুন ঠাইলৈ গ'ল, তাত গৈ তেওঁলোকে নিজৰ বিজনেছটো গ্ৰ' কৰিব লাগে। দুজন ভাল চেলছ পাৰ্চন তেওঁলোকে মাৰ্কেটত পঠালে। দুজনে ভাল দেই, কিন্তু দুজন ভাল তেওঁলোকক মাৰ্কেটত পঠিয়াই দিলে। দুজনে অলপ সময় ল'লে, এজনে 2 ঘণ্টা ল'লে, এজনে 3 ঘণ্টা ল'লে। দুজনে ঘূৰি আহিছে, আহিলে প্ৰথমজনৰ পৰা ফিডবেকটো লৈছে আৰু যিজন মেনেজাৰ হয়, যে কোৱাচোন বাৰু কেনেকুৱা পালা মাৰ্কেটটো। তেওঁ ক'লে, ছাৰ ইয়াত একোৱে নহ'ব। কিয়? তোমাক কিয় লাগিছে যে একো নহ'ব? ছাৰ ইয়াতে কোনোৱে নিপিন্ধে দেখোন চেণ্ডেল, ইয়াত চেণ্ডেল কোনোৱে নিপিন্ধে, কাকো নালাগে চেণ্ডেল। আমি সুধিছোঁ কৈছে নে আনে ভাল লাগিছে, চ' ইয়াততো একো নহ'ব। আচ্ছা ঠিক আছে, হ'ব, তুমি যাব পাৰা। নেক্সটজনক সুধিলে, তুমি কোৱাচোন তুমি কি দেখিলে মাৰ্কেটত? তেওঁ ক'লে, ছাৰ ইয়াত বহুত পটেঞ্চিয়েল আছে মাৰ্কেটত, কাৰো ভৰিতে চেণ্ডেল নাই। যিহেতু কাৰো ভৰিতে চেণ্ডেল নাই, আমি চবক বিকিব পাৰোঁ, ৰাইট? চ' ডেট ইজ দি পজিটিভ মাইণ্ডছেট। আমি লাইফটোক লৈ সেই পজিটিভ মাইণ্ডছেটটো থ'ব লাগিব। যদি আমি ভাবি লওঁ যে নাই নহ'বই, একো চেঞ্জেছ নাহে, আৰু চেঞ্জেছ আহিবৰ কাৰণে আপোনালোকৰ নিজৰ ভিতৰৰ পৰা ইচ্ছাটো লাগিব। যদি ভিতৰৰ পৰা ইচ্ছাটো থাকে, আপোনালোকে সলনি আনিব পাৰে। কিন্তু যদি চেষ্টাই নকৰে, তেতিয়া কিন্তু একো চেঞ্জেছ নাহিব। প্ৰথম আগবাঢ়ি যাবই লাগিব।